মাজাৰ মানে কি কবৰ মূৰ্খসকল জানি ল মাজাৰ মানে কবৰ মহিলাসকলক পৰ্দাত ৰাখাৰ অনুমতি দিয়া হৈছে মহিলাসকলক চুলি উলিওৱা নিষিদ্ধ ইছলাম ধৰ্মত আৰু তহঁতে তাতে ভণ্ড সকলৰ লগ হৈ তহঁতে মহিলাসকলক লি উলংঘ নিশ্চ বাহু ওলাই গৈছে পেট ওলাই গৈছে শাৰী পিন্ধি চুলি পিন্ধি এইবিলাক কি নাচ গান আৰু তহঁতে ৰং চাই আছো আল্লাহ বাবা ন আল্লাহ বাবা ইমান জলদি পাবি জাহান্নামত গৈ জ্বলিবি তহঁতে আল্লাহ তহঁতক হিদায়ত ইছলাম ধৰ্মৰ কোনো এখন কিতাপত কোনো এখন হাদিছত আহিছে জানো যে এজন পীৰক গৈ সিজদা কৰা এজন পীৰৰ মাজাৰত গৈ মাজাৰ মানে কি কবৰ মূৰ্খসকল জানি ল মাজাৰ মানে কবৰ আৰবিতে কয় কবৰস্থানৰ কবৰ মোৰ কবৰ আপোনাৰ কবৰ যোনে মৰিম সকলোকে মাজাৰ বুলি কোৱা হয় আৰু মাগজাৰ কোনো ব্যক্তিগতভাৱে চিনাক্ত কৰি দিয়া নহয় ব্যক্তিগতভাৱে চিনাক্ত কৰি দিয়াৰ অনুমতি আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈ গৈছে একমাত্ৰ নবীসকলৰ থাকে আৰু নবীৰ লগত কেইজনমান সাহাবা আছে সেই কেইজনৰ কবৰত গৈ জিয়াৰত কৰিব পাৰে মই কবৰত যোৱাক মই নিষিদ্ধ নকৰো মাজাৰত যোৱাক নিষিদ্ধ নকৰো যা তাতে গৈ পেলাই তহঁতে দুৱা কৰ তাতে গৈ বহুতে চাদৰ দিয়ে ফুল দিয়ে টকা দিয়ে এই টকাসমূহ কিয় ইয়াতে এটা ডাঙৰ ব্যৱসায় চলি আছে গোটেই বছৰ যা কি কাৰণত আজি যোৱা বা কালি যোৱা এটা মেলা হিচাপত কিয় এখন ইছলামত কৰবাত মেলা আছে নেকি এই কমিটি মানুহবিলাকক কৈছো তহঁতে দেখুৱাই দিব পাৰিবি নেকি যে মেলা অনুষ্ঠান কৰিবৰ কাৰণে ইছলামে কৈছে 3 দিনীয়া মেলা কমিটিৰ সকলক কৈছো দয়া কৰি তহঁতে ভালকে কুৰাণ হাদিস অধ্যয়ন কৰ আৰু তহঁত সিধা হৈ যা ইছলামক তহঁতে এনেকুৱা ঠাট্টা মস্কৰা নকৰিবি আৰু এইবোৰৰ কাৰণে এই সমূহ পাপৰ কাৰণে মুছলমান মানুহে হাৰাশাস্তি ভুগি আছে গোটেইটো অসমত স্বয়ং নবী সাল্লাল্লাহু আলাইহি সাল্লামে তেখেতৰ নিজৰ সন্তান মা ফাতেমাক কৈ গৈছে মই তোমাক সহায় কৰিব নোৱাৰো কিয়ামতৰ দিনত তহঁতে চাই ল কোনোবা আলিমক খুদি ল কোনখন হাদিসত আহিছে বিচাৰি থাক স্বয়ং নিজৰ পিতৃ নবী সাল্লাল্লাহু আলাইহি সাল্লামে নিজৰ সন্তানক যদি পাৰ কৰিব নোৱাৰে তই মই কোন সৰি তই মই মানে এই আউলিয়াজন কোন আউলিয়াজনে তহঁতক পাৰ কৰিব কেতিয়াও নকৰে 5 ওয়াক্ত নামাজ পঢ় 5 ওয়াক্ত নামাজ পঢ় হাৰাম হালালৰ পৰা বাচি থাক বিয়াৰ বিচাৰৰ পৰা বাচি থাক মহিলাসকলে পৰ্দাৰ সৈতে থাক মানুহ পুৰুষসকলে নফসৰ ওপৰত খেল যিটো এইটো তহঁতে ৰোজা ৰাখ কিবা কৰ নিজৰ ওপৰত কন্ট্ৰোল ৰাখ অন্যায় অবিচাৰ কামৰ পৰা সেইটোৱে বেষ্ট তাতকৈ আৰু বেছি কি লাগে বাবাই পাৰ কৰি দিব নেকি জান্নাতত গোটেই